নমস্কাৰ, সুপ্ৰভাত জনাই আজি শাওনৰ শেষৰ সোমবাৰটোলৈ মই মোৰ ফালৰ পৰা বাবাক মূৰ দুৱাই প্ৰণাম জনাইছোঁ। লগতে সকলো ভক্তবৃন্দক প্ৰণাম জনাইছোঁ। আজি শাওন মাহৰ শেষৰ সোমবাৰ। শাওন মাহ সোমবাৰ আমাৰ কাৰণে পবিত্ৰ মাহ আৰু বাৰ। বহুতো ভক্তই মোক লগ পালে ফোন কৰি বা মেছেজ কৰি আজিলৈকে সুধি আছে অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে। মই সেইসকল ভক্তৰ বাবে আজি লৈ আহিছোঁ, যিহেতু কিছুমানে ঠিকনা নাজানে ক'ত আছে কি কথা। এই মন্দিৰটো আছে শিৱসাগৰ নাজিৰা কলেজ ৰোডত। কলেজ ৰোড আহি ট্ৰেইনৰ অভাৰব্ৰিজ এখন পাব, কাষতে আছে কোৰ্ট। অলপ দূৰ আগুৱাই গৈ বাওঁফালে দেখাই পাব অগ্নিনাভ ষ্ট'ৰ। তাৰ কাষতে আছে আমাৰ অগ্নিনাভ শিৱ মন্দিৰ, আমাৰ সকলোৱে পৰিচিত অগ্নিনাভ শিৱ মন্দিৰ। মন্দিৰৰ অপজিটত আছে নাজিৰা বৰপুখুৰী। আপোনালোকে আহিলে দেখা পাবই ভক্তসকলক। যিসকল ভক্তই মন্দিৰলৈ আহিম বুলি ভাবি আছে, আহিব পৰা নাই, কিছু অসুবিধা, সেইসকল ভক্তই দিনৰ 11টা বজাত অগ্নিনাভৰ অনলাইনত আহিব পাৰে। যিহেতু 11টা বজাত সদায় অনলাইন খোলা থাকে। সপ্তাহটোত 5 দিন, বুধবাৰ আৰু শনিবাৰে মন্দিৰৰ দুৱাৰ বন্ধ। সেই দুদিনত আহিব নোৱাৰিব। আপুনি য'তেই নাথাকক অগ্নিনাভ শিৱ মন্দিৰ বুলি চাৰ্চ কৰিব, অনলাইনত পাব। দিনৰ 11টা বজাত এগছি ৰাজহুৱা বন্তি সকলো ভক্তৰ হৈ বাবাক অৰ্পণ কৰে। সেই বন্তি গছতে আপুনি মূৰ দোৱাব পাৰিব, মনৰ কথা প্ৰকাশ কৰিব পাৰিব। কোনোবাই যদি অনলাইনৰ যোগেদি শৰাই আগবঢ়াম বুলি ভাবিছে, সেইসকলেও শৰাই আগবঢ়াব পাৰিব। তেখেতসকলৰ লগত যোগাযোগ কৰি ল'ব লাগিব প্ৰথমতে। ইয়াত বহুতো দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, বহুতে প্ৰমাণ পাইছে, মোৰো বিশ্বাস। আহক আপোনালোকে আহিব পৰাসকলে এবাৰ বাবাক দৰ্শন কৰি তেখেতৰ আগত মনৰ কথা প্ৰকাশ কৰক, মনৰ ভাৱ প্ৰকাশ কৰক। আপোনালোকে সুফল পাব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু যিসকলে আহিব পৰা নাই, অনলাইন যোগেদিও আশীৰ্বাদ লয়, সেইসকল ভক্তয়ো অনলাইনৰ যোগেদিয়ে বাবাক মূৰ দুৱাওক, আশীৰ্বাদ লওক, তেখেতসকলেও সুফল পাব। এইটো মোৰ দৃঢ় বিশ্বাস বাবাৰ ওপৰত। মই সৰুৰ পৰাই বাবাক বিশ্বাস কৰি আহিছোঁ আজিলৈকে।